Good evening. Start কৰিবলৈ লৈছো HS Physicsৰ এটা নতুন চেপ্টাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি। এই চেপ্টাৰটোত আমি পঢ়িম গৈ থকা চাৰ্জৰ বিষয়ে। ইয়াৰ আগতে আমি পঢ়িছিলো ষ্টেটিক ইলেক্ট্ৰিচিটি, যেটো আসলে ৰৈ থকা চাৰ্জ বিলাকৰ প্ৰপাৰ্টিজ, ইলেক্ট্ৰিক ফিল্ড, তাৰপিছত পটেনশিয়াল হেবিলাক আমি পঢ়িছিলো। এতিয়া কিন্তু আমি পঢ়িম গৈ থকা চাৰ্জৰ কথা। কাৰেণ্ট বুলি ক'লে আমি বুজিব লাগিব যে গৈ আছে। কাৰেণ্ট ইলেক্ট্ৰিচিটি। So আমি স্কুলত পোৱা কথাখিনি অকমান যিখিনি জানো সেইখিনি সৈতে মিলাই পেলাই আৰু কিমান আগবাঢ়িব পাৰো আজি চাই লওঁ আজি ক্লাছটোত। সো প্ৰথমতে লিখা কাৰেণ্টৰ ডেফিনিশ্যন। ইলেক্ট্ৰিক কাৰেণ্ট, ইলেক্ট্ৰিক কাৰেণ্ট, ইলেক্ট্ৰিক কাৰেণ্ট। ইলেক্ট্ৰিক কাৰেণ্ট মানে আমি চাৰ্জটো পালোৱে। ইলেক্ট্ৰিক চাৰ্জ কি হয় পালোৱে। ইলেক্ট্ৰিক চাৰ্জ কিহত জুখে, কুলম ইউনিটত জুখে, হেতু আমি জানো। সো ইলেক্ট্ৰিক 1 minute. Okay. So electric charge যেটা গৈ থাকে হেতুক আমি কারেন্ট ইলেক্ট্রিসিটি বুলি কওঁ আৰু ইলেক্ট্ৰিক কারেন্ট ডিফাইন কৰিবলৈ হলে আমি স্কুলত পাইছিলো যে এটা যিকোনো ক্ৰস সেকশনৰ মাজেদি ইউনিট টাইমত কিমান চাৰ্জ পাৰ হৈ গৈছে এই চাৰ্জৰ ভ্যালুটোকে আমি কারেন্ট বুলি কওঁ, ইলেক্ট্ৰিক কারেন্ট বুলি কওঁ। The amount of charge crossing a particular cross section, any cross section in unit time is known as electric current. কিন্তু হেতু প্ৰযোজ্য হ'ব যদিহে amount of charge going through that cross section over a period of time is uniform. ঠিক আছে? লিখা if the flow of charges is steady, হেতু কথা লিখি ল'ব লাগিব। If the flow of charges is steady, if the flow of charges is steady, the rate of flow of charge does not change. That is, if the flow of charges is steady, that is, the rate of flow of charge does not change with time. If the flow of charges is steady, that is, the rate of flow of charge does not change with time, then the net charge flowing through any cross-sectional area, then the net charge flowing through any cross-sectional area, then the net charge flowing through any cross-sectional area in unit time is called electric current. In unit time is called electric current. ঠিক আছে? তাৰ মানে যদি এটা ক্ৰস সেকশনৰ মাজেদি কিউ এমাউন্ট অফ চাৰ্জ পাৰ হৈ গৈছে in time t, then electric current I is equal to q by t. খালি এই কিউ চাৰ্জ যে টি টাইমত পাৰ হৈ গৈছে তাত বেলেগ বেলেগ সৰু সৰু টাইম ইন্টাৰভেল যিবোৰ আছে টি টাইমৰ ভিতৰতে এবিলাকটো ইকুৱেল ৰেটত চাৰ্জটো গৈ আছিল। এটো বুজি ল'ব লাগিব কিমান। আমি অকমান সূক্ষ্মভাৱে বুজিব লাগিব এতিয়া। তাৰ মানে তোমাৰ যদি 2 সেকেন্ডত 10 কুলম চাৰ্জ গৈছে, 1 সেকেন্ডত আমি 5 কুলম চাৰ্জ গৈছে বুলি ক'ব পাৰো। কিন্তু প্ৰত্যেক সময়তে ৰেটটো একে থাকিলেহে আমি হেতুক স্টেডি কাৰেন্ট বুলি কওঁ। তো মাইক্ৰো সেকেন্ডত যিমানটো চাৰ্জ মাইক্ৰো চাৰ্জ গৈছিলে হেতু একে থাকিব লাগিব তাৰমানে। হেতু ৰেটতে যাব লাগিব। ৰেট ইজ কনস্ট্যান্ট। তেতিয়াহে আমি হেতুক কনস্ট্যান্ট স্টেডি কাৰেন্ট বুলি কওঁ। লিখা therefore electric current I is equal to q by t. Therefore electric current I is equal to q by t. Therefore electric current I is equal to q by t. তাৰপিছত লিখা ভেৰিয়েবল কাৰেন্ট। ভেৰিয়েবল কাৰেন্ট বুলিও এটা কথা থাকিব পাৰে যদি ৰেটটো বেলেগ বেলেগ হয় বেলেগ বেলেগ সময়ত। ভেৰিয়েবল কাৰেন্ট লিখি লোৱা। ভেৰিয়েবল কাৰেন্ট তাত লিখিবা if the rate of flow of charge is not constant, if the rate of flow of charge is not constant,
then the current is known as variable current. If the rate of flow of charge is not constant, then the current is known as variable current. তেতিয়া আমি কেনেকৈ কাৰেণ্টক ডিফাইন কৰিম যে আমি এটা স্মল টাইম ইন্টাৰভেল ল'ব লাগিব লিখা if dq differential of q টামান small charge if dq is the small amount of charge crossing a particular cross section in time dt if dq is the small amount of charge crossing a particular cross section in small time dt then the current at that instant hetu ami instantaneous current boli kom thik ase then the instantaneous current at that instant is given by I is equal to dq by dt enaka likha etu kintu he dt time interval to jitu moment ot asile he moment to instantaneous current dt to tends to 0 koi dile time interval tends to 0 koi dile ami dt boli kom he okkoman time interval ot tamane jitu moment boli kobo pari ami এই মোমেন্টত কি ৰেটত কাৰেন্ট গৈ আছিল এটো ৰেটত গৈ আছিল সো হেতু সময়ৰ কাৰেন্ট এটো হ'ব সো এটো কয় ইনস্ট্যান্টেনিয়াস কাৰেন্ট হল এটা আমি বেসিক কনসেপ্ট আগতে অকমান চাই লল তাৰ পিছত আহিব SI ইউনিট অফ কাৰেন্ট লিখা SI ইউনিট অফ কাৰেন্ট হেতু জানাই সবে এম্পিয়াৰত জুখে কাৰেন্টক সো SI ইউনিট অফ কাৰেন্ট লিখিলবা SI unit of current SI unit of current eto ampere ami janu ampere aru 1 ampere kiman current ok koy 1 coulomb per second ok koy mane per second jodi 1 coulomb ke charge goi ase eta cross sectioner majedi tete ami current tok 1 ampere boli kom লিখিলবা if 1 coulomb of charge crosses a particular cross sectional area if 1 coulomb of charge crosses a particular cross sectional area if 1 coulomb of charge crosses a particular cross sectional area in 1 second then the current through the area is called 1 ampere then the current through the area is called 1 ampere. If 1 coulomb of charge crosses a particular cross-sectional area in 1 second, then the current through that area is called 1 ampere. I mean 1 ampere is equal to 1 coulomb per second. 1 coulomb per second. ঠিক আছে? It was like unit of current, ta mane ampere. SI unit of current. তাৰ পিছত আহিব আমাৰ এটা কমন ল আমি যেটো জানিছিলো স্কুলত ওহমছ ল লিখিলবা ওহমছ ল ওহমছ ল ওহমছ ল কি কয় যে পটেনশিয়াল ডিফাৰেন্সৰ যিমানে এপ্লাই কৰো কিমানে কাৰেন্ট বেছি হয় যদি external conditions such as temperature pressure হেবিলাক একে থাকে এটা কন্ডাক্টৰৰ মাজেৰে কিমান কাৰেন্ট যাব হেতু ডিপেন্ড কৰিব তাত আমি কিমান পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিছো বা যেটো আমি ভোল্টেজ বুলিও কওঁ এই পটেনশিয়াল ডিফাৰেন্সটো যদি আমি দুগুণ কৰি দিও কাৰেন্টটো দুগুণ হৈ যায় যদি কন্ডাক্টৰডাল ওমিক কন্ডাক্টৰ হয় কিন্তু দেই ওমিক কন্ডাক্টৰ বুলি ম্যাক্সিমাম কন্ডাক্টৰ যিবিলাক হয় হেবিলাক ওমিক হয় কিন্তু তাৰ কিছুমান এক্সেপশনও আছে যিবিলাকক নন ওমিক কন্ডাক্টৰ বুলি কয় নন ওমিক কন্ডাক্টৰ বিলাকে ওহমছ ল অবে নকৰে ঠিক আছে তো লিখিলবা ওহমছ ল টো if the physical conditions like temperature mechanical strain etc remain unchanged if the physical conditions like temperature mechanical strain etc remain unchanged then the current flowing through a conductor is directly proportional to the potential difference across its two ends. Then the current flowing through a conductor is directly proportional to the potential difference across its two ends. End gitar মাজত কিমান potential difference apply কৰিছা তাৰ লগত এই কন্ডাক্টৰটোৱে দি যোৱা কাৰেন্টটো proportional হ'ব
mathematically V is proportional to I or V is equal to constant to কি কয় আমি জানোৱে R resistance বুলি যেটো কয় ঠিক আছে where the constant of proportionality R is called resistance of the conductor where the constant of proportionality R is called resistance of the conductor resistance কাৰ ওপৰত ডিপেন্ড কৰে মেটেৰিয়েলটোৰ ওপৰত ডিপেন্ড কৰে তাৰ সাইজ এণ্ড শেপৰ ওপৰতো ডিপেন্ড কৰে ৰেজিস্ট্যান্স so লিখা its value depends resistance ৰ কথা কৈছো its value depends on the material dimensions and physical conditions like temperature its value depends on the material dimensions and physical conditions like temperature বাহিলেও resistance conductor বিলাকৰ বাহে resistance নামটো কেলে দিলে কাৰণ এই R টো যদি আমি সলভ কৰো আমি দেখিম R = V by I একেটা ভোল্টেজ যদি দি থাকো তেতিয়া I বেছি হ'বলে হলে R টো কম হ'ব লাগিব তাৰ মানে আমি এনেকেও চাব পাৰো V by R is equal to I to hobo no etu R to tole anle etu I hobo etur pra goisu ami V by R is equal to I so ami jodi R to dangor koi diu I to horu hoi jabo so dangor eta quantity dile a quantity to horu hoi jay ta mane current ok e badha dise ekarone tar naam to resistance mane ki obstruction ekarone e badha etu karone tar naam to hoise resistance likha hence more the value of R less is the value of I for a given potential difference hence more the value of R less is the value of I mane current for a given potential difference hence more the value of R less is the value of I for a given potential difference thus resistance of a conductor is the property by virtue of which it opposes the flow of charges through it. Thus, resistance of a conductor is the property by virtue of which it opposes the flow of charges through it. Charge bilak par hoi jabole hi badha dia property to ke koy resistance. তাৰপিছত আহিব SI unit of resistance SI unit of resistance SI unit of resistance হেতু আমি জানো স্কুলত পাই থৈছো ক্লাস 10 ত এটো কি বুলি কয় ওম বুলি কয় SI unit of resistance is ohm OHM symbol এটো কয় ওম or 1 ohm mane 1 ohm is equal to 1 volt by 1 ampere ta mane 1 volt per ampere ঠিক আছে কারণ কোন রিলেশনৰ পৰা আহিছো আমি resistance is equal to V by I পৰা আহিছো R is equal to V by I কারণ V is equal to IR আছিলে so R is equal to V by I হ'ব আৰু তাৰ পৰা আমি চাবলৈ গলে V ৰ ইউনিট হৈছে ভোল্ট voltage unit hoise volt ba potential difference or unit volt current or unit ampere so eto hoy jaboge volt per ampere volt or unit to ami v likhu or symbol to v likhu dei current or symbol to ako I kintu unit to ampere a thik ase current or unit or symbol to a aru current quantity to symbol to I voltage ba potential difference quantity to symbol to v unit to symbol to v so eto confuse no hoba V by A to kenake V by I likhilu ebu confuse no koriba aru eta 1 ohm resistance ketia thoka boli kom ami eta conductor resistance 1 ohm boli ketia kom jetia tar across jodi 1 volt apply koru aru tar majodi 1 ampere current jabole pae tetia ami tar resistance to 1 ohm boli kom ta mane 1 volt apply korile jitu conductor 1 ampere jabole die
এই কণ্ডাক্টৰটোৰ ৰেজিষ্টেন্স হৈছে 1 ohm লিখি লোৱা thus the resistance of a conductor is said to be 1 ohm if a current of 1 ampere flows through it. Thus the resistance of a conductor is said to be 1 ohm. Thus the resistance of a conductor is said to be 1 ohm if a current of 1 ampere flows through it. If a current of 1 ampere flows through it when a potential difference of 1 volt is applied across it. When a potential difference of 1 volt is applied across it. It whole unit of resistance. SI unit of resistance. তাৰ পিছত আহিব factors affecting resistance. Conductor এটাৰ resistance কি প্যাৰামিটাৰৰ ওপৰত ডিপেন্ড কৰে টেম্পাৰেচাৰৰ ওপৰতো কৰে হেতু আমি অলপ পিছত চাম ফিজিক্যাল কন্ডিশন লাইক টেম্পাৰেচাৰ হেবু পিছত চাম কিন্তু এই কন্ডাক্টৰটোৰে কি প্ৰপাৰ্টিৰ ওপৰত হেতু ডিপেন্ড কৰে হেতু চাম টেম্পাৰেচাৰটো এক্সটাৰ্নাল প্ৰপাৰ্টি হেতু সাৰকা বাহিৰৰ সাৰাউন্ডিংটো কিমান কেনেকুৱা হ'ব হেতুৰ ওপৰত ডিপেন্ড কৰিব কিন্তু কন্ডাক্টৰটো কেনেকুৱা হলে সিলিন্ড্ৰিকেল হলে দীঘল হলে হকট হলে কিমান ৰেজিস্ট্যান্স কেনেকৈ এফেক্ট হ'ব হেতু আমি চাম প্ৰথমতে সো ফ্যাক্টৰস এফেক্টিং ৰেজিস্ট্যান্স তাৰ কাৰণে আমি টেম্পাৰেচাৰটো কনস্ট্যান্ট আছে বুলি ধৰিলো temperature remaining constant likhi lua temperature remaining constant the resistance of a conductor depends on the following factors temperature remaining constant the resistance of a conductor depends on the following factors temperature remaining constant the resistance of a conductor depends on the following factors number 1 length যিমানেই বেছি হ'ব কিমানেই বেছি ৰেজিস্ট্যান্স হ'ব কন্ডাক্টৰ সো দীঘল কন্ডাক্টৰ এটাৰ মাজেদি পাৰ হৈ যাবলৈ যিমান বাধা পাব কাৰেন্টে ছুটি কন্ডাক্টৰ এটাৰ মাজেদি obviously কম বাধা পাব কাৰণ দীঘল কন্ডাক্টৰটোৰ মাজেদি কি আয়নস বিলাক যিবিলাক কাৰ্নেলস আছে সেইবিলাকে ভাইব্ৰেট কৰাৰ কাৰণে তাৰ মাজেদি যাবলৈ যেটো বাধা পায় ইলেক্ট্ৰন বিলাকে এটোকে ৰেজিস্ট্যান্স কয় আসলে what is resistance is the obstruction offered to the flow of electrons through the conductor আৰু যিমানে দীঘল ৰাস্তা হ'ব কিমানে বেছি বাধা পাব so length হৰ লগত resistance is directly proportional length বাহিলে resistance বাহে so লিখা the resistance of a conductor is directly proportional to its length that is R is proportional to L the resistance of a conductor is directly proportional to its length that is R is proportional to L the resistance of a conductor is directly proportional to its length that is R is proportional to L তাৰপিছত number 2 লিখা area of cross section area of cross section area of cross section এটা এৰিয়াটো যদি ডাঙৰ হয় তাৰ মানে এই কন্ডাক্টৰটোৱে সোৱা তাৰ এৰিয়া অফ ক্ৰস সেকশনটো কেনেকুৱা এনেকুৱা সাৰ্কুলাৰ হ'ব হয় না মানে মাজত যদি কাটি দিও সাৰ্কেলটা ওলাই নাই ক্ৰস সেকশন এটো পৃষ্ঠকালি বুলি কয় অসমীয়াত সো ইয়াত মাজতে যদি আমি প্লেন এখনে কাটি দিও তাত এনেকুৱা সাৰ্কেল এটা ওলাব এই সাৰ্কেলটো যিমানেই ডাঙৰ হয় তাৰ মানে এৰিয়া অফ ক্ৰস সেকশনটো যিমানেই ডাঙৰ হয় কিমানে কাৰেন্ট যাবলৈ সহজ হ'ব তাৰ মানে সহজ হোৱা মানে ৰেজিস্ট্যান্স কমিব বুজিলা বাধা বেছি হলে যাবলৈ দিগদাৰ হয় বাধা কম হলে যাবলৈ সহজ হয় এতিয়া এটো সাৰ্কেলটো যদি ডাঙৰ হয় এৰিয়া অফ ক্ৰস সেকশন যদি ডাঙৰ হয় কোয়ান্টিটিটো যদি ডাঙৰ হয় এৰিয়া তেতিয়া কাৰেন্টটো ইজিলি যাব পাৰিব কাৰেন্ট বেছি হ'ব কিন্তু ৰেজিস্ট্যান্স কম হলেহে কাৰেন্ট বেছি যাব পাৰে সো ৰেজিস্ট্যান্সৰ লগত সাৰ্কুলাৰ মানে যেটো ক্ৰস সেকশনাল এৰিয়া আছে হেতুৰ লগত ৰেজিস্ট্যান্সটো ইনভাৰ্সলি প্ৰপৰ্শনাল সো এৰিয়া অফ ক্ৰস সেকশনৰ ওপৰত ডিপেন্ড কৰে লিখি লোৱা the resistance of a conductor is inversely proportional to its area of cross section the resistance of a conductor is inversely proportional to its area of cross section মানে R is proportional to 1 by A number 3 হবগে material ৰ ওপৰত ডিপেন্ড কৰে number 3 হ'ব number 3 লিখা the resistance of a conductor also depends on the nature of the material of the conductor the resistance of a conductor also depends on the nature of the material of the conductor conductor to key material iron ne copper ne
এলুমিনিয়াম না কি হেতুৰ ওপৰত ডিপেন্ড কৰিব তাৰ ৰেজিস্ট্যান্স কিমান হ'ব so the resistance of a conductor also depends on the nature of the material of the conductor আৰু হেতু কোনে ডিটাৰমাইন কৰে which is determined by the term resistivity rho এটো term resistivity বুলি কয় spelling to R E S I S T I V I T Y which is also a factor and which is known as resistivity গোটেই কিটা কম্বাইন কৰিলে আমি পাম resistivity টো বেছি হলে obviously তোমাৰ যেটো কনস্ট্যান্ট প্ৰপোৰ্শনালিটি হেব ৰিলেশন তো তাৰ মানে এটা যে আমি পালো এটা কম্বাইন কৰিলে কি পাম R is proportional to L by A হয় না তাতটা কনস্ট্যান্ট আহিব নাই যদি ইকুয়াল টু কৰি দিও so R is equal to constant আহিব না হে কনস্ট্যান্ট টো এটো আসলে মেটেৰিয়েলৰ ওপৰত ডিপেন্ড কৰে rho L by A হৈ যাব লিখা combining all these we get R is equal to rho L by A combining all these we get R is equal to rho L by A R is equal to rho L by A ঠিক আছে where rho is called resistivity or specific resistance কিছুমান বুকত specific resistance বুলিও আছে resistivity or specific resistance তাৰ ইউনিট কি হ'ব তাৰ ইউনিট হ'ব আমি এনেকৈ যদি সলভ কৰো rho টো কি পাম R A by L পাম নাই R ইউনিট আসলে ওম A আসলে মিটাৰ স্কয়াৰ আৰু L আসলে মিটাৰ সো মিটাৰ এটা ক্যান্সেল কৰি ওম মিটাৰ থাকি যাব so unit of resistivity is ohm meter ঠিক আছে unit of resistivity is ohm meter এখানে আসলে factors affecting resistance ওকে এতিয়া আমি এই ফ্যাক্টৰ কিটাৰ ওপৰত ডিপেন্ড কৰা এটা নিউমেৰিকেল চাওঁছো নিউমেৰিকেলটা লিখি লোৱা নিউমেৰিকেলটো একদম ছুটি তাৰ মানে কোৱেশ্চনটো একদম ছুটি কিন্তু অকমান ভাবিব লাগিব লিখা a linear conductor linear মানে লাইন দীঘল ৰডৰ নিচিনা a linear conductor has a resistance of 10 ohm 10 ohm resistance আছে বুলি কৈছে linear conductor a linear conductor has a resistance of 10 ohm has a resistance of 10 ohm এডাল যেনিবা conductor it is stretched and increased in length by 20% 20% তাৰ length to টানি পেলাই দীঘল কৰি দিলে it is stretched and increased in length by 20% 20% তাৰ length দীঘল কৰি দিলে তাক টানি পেলাই what is the new resistance question to হৈছে what is the new resistance নতুন resistance to কিমান হ'ব টানি দিলে তো কি দীঘল হৈ যাব 20% টানি দিলে 20% বাঢ়ি যাব নেকি কাৰণ ডাইৰেক্টলি প্ৰপোৰ্শনাল নহয় কিন্তু আনসাৰটো অকমান বেলেগ হ'ব ভাবি চচোন ভালকে কি হ'ব ইয়াত কি ক'লে অৰিজিনাল লেংথটো আমাক দিয়া নাই ফাইনাল লেংথটো দিয়া নাই কিন্তু আমাক কৈছে অৰিজিনাল কণ্ডাক্টৰ ডালৰ ৰেজিস্ট্যান্স আছিল 10 ওম আৰু তাক টানি পেলাই 20% 20% বঢ়াই দিছে লেংথটো আৰু তেতিয়া নতুন ৰেজিস্ট্যান্সটো কিমান হ'ব হেইটাই খুদিছে সো এতিয়া আমি জানিব লাগিব যে টানি পেলাই যদি দীঘল কৰি দিও তেতিয়া স্ট্ৰেচ বুলি কয় আৰু স্ট্ৰেচ কৰি দিলে লেংথটো দীঘল হ'ব ঠিকই কিন্তু এৰিয়াটো অকমান কমি যাব তেতিয়া ওয়্যাৰডাল ক্ষীণ হৈ যাব ঠিক আছে অৰিজিনাল ওয়্যাৰডালৰ লেংথ আমি L লৈ লওঁ তাৰ এৰিয়া A লৈ লওঁ ঠিক আছে নতুন ওয়্যাৰডালৰ এৰিয়া লেংথ কিমান হ'ব L plus 20% of L 20/100 of L নতুন লেংথ এটো আমি L dash বুলি কম ঠিক আছে নতুন লেংথটো আমি জানো বাৰু এটো কিমান হ'বগে আমি উলিয়াই লওঁ L dash is equal to L 120/100 তাৰ মানে L plus 0.2L হ'ব না তাৰ মানে 1.2L L dash মানে 1.2L original ডালৰ 1.2 times বুঝলা না ক্যালকুলেশনটো original length plus 20% of original length so হেতু হ'বগে L plus 0.2L 20% মানে 0.2 তাৰ মানে 1.2 এটো L 1 আছে না L টো কমন ললে 1 plus 0.2 1.2 হৈ যাব এটা নতুন লেংথটো আমি জানো কিন্তু নতুন এৰিয়াটো তো আমি নাজানো এটো আমি A dash বুলি কওঁ A cross sectional area to এটো আমি A dash বুলি কওঁ কিন্তু আমি আৰু এটা কথা জানিব লাগিব যে
মেটেৰিয়েল একেখিনিয়ে আছে সো ভলিউমটো একে থাকিব ইয়াৰ যিমান ভলিউম এডালৰ সিমানেই ভলিউম মেটেৰিয়েলটো একেখিনিয়ে আছে একেডাল ৱায়াৰকে টানিহে দীঘল কৰিছো আমি এক্সট্ৰাটো এড কৰা নাই সো এটোৰ ভলিউম কিমান হ'ব এৰিয়া অফ ক্ৰছ সেকশন ইনটু লেংথ পাই আৰ স্কয়াৰ এল যেটো আছিলে পাই আৰ স্কয়াৰ মানে এ নহয় জানো সো এটো হ'বগে এ এল আৰু নতুন ৱায়াৰডালৰ লেংথ ভলিউম হ'ব এ ড্যাশ এল ড্যাশ এটা কিন্তু ইকুৱেল হ'ব লাগিব কেলে ইকুৱেল কাৰণ ভলিউম গোটেই প্ৰসেছটোত কনজাৰ্ভড আছে একে আছে আৰু মেটেৰিয়েল একেখিনি এতিয়া আমি জানো AL is equal to A dash L dash মানে কি আছিলে 1.2L 1.2L দিলু এটা L গিটা ক্যান্সেল যাব না তারপর আমি A dash কি পাম A by 1.2 তেনে হলে A dash to A টার্মছত আমি উলিয়াই ললো তার A dash কিমান হ'ব A by 1.2 আৰু L dash হ'ব 1.2 into L ঠিক আছে এতিয়া অকমান ধৰিব পাৰিছা চাগে অংকটো কেনেকৈ আমি কম্পেয়াৰ কৰিম কেনেকৈ কম্পেয়াৰ কৰি কেনেকৈ উলিয়াম চাইলন ওপৰৰ ৱায়াৰডালৰ অৰিজিনাল ৱায়াৰডালৰ ৰেজিস্ট্যান্স কৈছিলে 10 ওহম ওপৰৰ ৱায়াৰডালৰ ৰেজিস্ট্যান্স R is equal to 10 ওহম তাৰ মানে ৰো ৰেজিস্টিভিটিটো ৰো বুলি লৈছো এডালৰ ৰোৱে হ'ব কাৰণ ৰেজিস্টিভিটিটো মেটেৰিয়েলটোৰ ওপৰত ডিপেন্ড কৰে মেটেৰিয়েল একেটাই সো ৰো L by A is equal to 10 আছিল সেকেন্ড ৱায়াৰডালৰ কাৰণে আমি কি কৰিম এপিনে কৰিছো সেকেন্ড ৱায়াৰডালৰ ৰেজিস্ট্যান্সটো R dash বুলি যদি কওঁ এটো হ'বগে ৰোৱে ল'ব লাগিব কাৰণ মেটেৰিয়েল একেটাই L dash by A dash তাৰ মানে rho into 1.2L by A by 1.2 এটা তলৰ 1.2 ৰ ওপৰলৈ যাব না গলে কি হ'ব 1.2 into 1.2 দুটা আহিব আৰু থাকিলেগে rho L by A rho L by A মানে আকৌ আসলে 10 এটো হ'বগে 1.2 into 1.2 তাৰ মানে 1.44 into 10 তাৰ মানে 14.4 ohm হ'ব So the new resistance of the stretched wire is 14.4 ohm. ঠিক আছে এটো অংকৰ পৰা আমি কি বুজিলো যে ওয়্যাৰডাল ষ্ট্ৰেচ কৰিলে অকল তাৰ লেংথ না বাঢ়ে তাৰ এৰিয়াটো কমি যায় ওয়্যাৰডালৰ লেংথটো বঢ়াৰ কাৰণে ৰেজিস্ট্যান্সটো বাঢ়িবই এৰিয়া অফ ক্ৰছ সেকশন কমাৰ কাৰণেও ৰেজিস্ট্যান্স বাঢ়িব সো দ্য ইনক্ৰিজ ইজ টু ফোল্ডস এবাৰ লেংথ বঢ়াৰ কাৰণে 20% বাঢ়িব আৰু এবাৰ এৰিয়া কমাৰ কাৰণে আৰু 20% বাঢ়ি যাব সো সেই কাৰণে আলটিমেটলি 14.4 হ'বগে একিউমুলেট হৈ পেলাই ঠিক আছে নেক্সট ক্লাছত আমি অকমান হাই সেকেন্ডাৰী যিবিলাক মেইন টপিক আছে হেবিলাকলৈ যাম এতিয়া আমি স্কুলৰ খিনি যিখিনি কমন আছিল হাই সেকেন্ডাৰী আৰু স্কুলৰ সেইখিনি অকমান চাই আছিলো নেক্সট ক্লাছত আমি যাম কাৰেন্ট ডেন্সিটি ড্ৰিফ্ট ভেলোচিটি হেবিলাকলৈ যাম যিবিলাক তোমালোকে স্কুলত পোৱা নাই সো চাই থাকিবা এপটো আৰু আজি ক্লাছটো আমি ইমানতে সামৰিছো দেই থ্যাংক ইউ